এজনে আন্ধাৰক আঁতৰাই পোহৰ বিলাব খোজা এজন মানুহ আছিল। তেখেতে সমাজখনত কেৱল পোহৰ বিলাৰ শিক্ষাৰ পোহৰ বিলোৱাৰ কাৰণে কাম কৰি গ'ল। তেখেতে কেৱল শিক্ষাৰ প্ৰচাৰৰ কাৰণেই শিক্ষাৰ প্ৰসাৰৰ কাৰণেই কাম কৰি নিজৰ জীৱনটোক উৎসৰ্গা কৰি যোৱা এজন ব্যক্তি আছিল। তেওঁ নিজৰ পৰিয়ালৰ কথা চিন্তা কৰা নাছিল। পৰিয়ালৰ সুখ স্বাচ্ছন্দ্যৰ কথা যি সময়ত সকলো মানুহে ভাবিছিল, সেই সময়ত তেওঁ কেৱল শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ কথা ভাবিছিল। তেওঁ এই যিখন মহাবিদ্যালয়ত আজি এই অনুষ্ঠানটি হৈছে, ক'বলৈ পাই মই গৌৰৱ অনুভৱ কৰিম যে এই মহাবিদ্যালয়ৰ জন্মৰ সময়ত তেখেতে ইয়াত শিক্ষকতা কৰিছিল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিছিল। আৰু এই মহাবিদ্যালয়ত শিক্ষকতা কৰি থকাৰ সময়তে তেওঁ অনুভৱ কৰিছিল যে ডিব্ৰুগড়ৰ নিচিনা এখন চহৰত আৰু এখন শিক্ষানুষ্ঠান উচ্চ শিক্ষাৰ অনুষ্ঠান লাগে। আৰু তেওঁ সেই যিটো সপোন দেখিছিল, সেই সপোনটোক বাস্তৱায়িত কৰিবলৈ তেখেতে 1962 চনত তেওঁ নিজৰ গৃহতে সভাখনি অনুষ্ঠিত কৰি সেই মহাবিদ্যালয় প্ৰতিষ্ঠাৰ বাবে সংকল্প হাতত লৈ কাম আৰম্ভ কৰিছিল। আৰু 62 চনত যিহেতু চীনা যুদ্ধৰ কাৰণে সেইটো এবছৰ পিছুৱাই 63 চনত সেই মহাবিদ্যালয়ৰ কাম আৰম্ভ হৈছিল, প্ৰতিষ্ঠা হৈছিল। তাৰপিছত তেওঁৰ ইমান উদ্যমী, ইমান কৰ্মশীল মানুহ আছিল যে তেওঁ কৰ্মপ্ৰাণ বুলি নগেন শইকীয়াদেৱেও কৈ গৈছে। তেওঁ সেই মহাবিদ্যালয়খনৰ বিদায়ৰ দিনাই কিন্তু চিটি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ কথা সপোন দেখিলে। আৰু তেখেতৰ সেই এষাৰ মুখৰ কথাৰে 300 ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন লৈ লৈছিল আৰু চিটি মহাবিদ্যালয় তেনেকৈ হ'ল। কিন্তু চিটি মহাবিদ্যালয় প্ৰতিষ্ঠাৰ পাছত তেখেতে অকল সাধাৰণ শিক্ষাৰ মাজতে ছাত্ৰ ছাত্ৰীসকলক ৰখাৰ কথা ভবা নাছিল। তেওঁ চিন্তা কৰি আছিলে নিবনুৱাসকল ক'লৈ গুচি যাব, কিন্তু তেওঁলোকে বিপথে গুচি যাব পাৰে, এনেধৰণে ভাবি তেওঁ ITI, কম্পিউটাৰ, দূৰৱৰ্তী শিক্ষা এইবিলাক তেওঁ আৰম্ভ কৰিছিল আমাৰ মহাবিদ্যালয়টো। আৰু তেওঁ প্ৰচাৰ বিমুখ এজন মানুহ আছিল আৰু কেৱল তেওঁ জনসেৱাৰ কাৰণেই কাম কৰি যোৱা এজন মানুহ আছিল। আজি ভাল লাগিছে গোটেইকেইজন ব্যক্তি জনসেৱা, মানৱ সেৱা কৰা, সমাজৰ কাৰণে ত্যাগ কৰি অহা মানুহক আজি বঁটা দিয়া হৈছে। শ্ৰুতি শিল্পী সমাজলৈ বহুত ধন্যবাদ জনাইছোঁ। আৰু এইজন নন্দলাল বৰগোহাঁই দেৱৰ প্ৰচাৰ বিমুখিতা বা আত্মপ্ৰশংসাৰ মনোভাৱটো নোহোৱাৰ এটা মই বোৱাৰী হিচাপে যিহেতু আপোনালোকে মোক সুধিছে, ক'ব খুজিম যে যেতিয়া আমি নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়খন ডিব্ৰুগড় চিটি মহাবিদ্যালয় ৰূপে জন্ম হৈছিল, তাক আমি নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয় নাম দিব বিচৰাৰ আমাৰ ইচ্ছাটোক ব্যক্ত কৰিছিলোঁ তেখেতৰ জীৱন্ত অৱস্থাত। আৰু তেখেতে আশাৰে আমাক নাকচ কৰি কৈছিল, বৰ সৰু নিচিনা অনুভৱ হৈছিল আৰু তেখেতলৈ শ্ৰদ্ধা বেছিকৈ জাগিছিল। তেতিয়া কৈছিল যে মই এই সমাজৰ যিবিলাক ল'ৰা ছোৱালী পঢ়িবলৈ সুবিধা পোৱা নাই তেওঁলোকৰ কাৰণে, আৰু ল'ৰা ছোৱালীবোৰ বিপথে যেনি তেনি গৈ হাবিয়ে বনে গৈ মানে তেওঁ বিপথে যোৱাৰ কথাক লৈ কৈছিল যে বেয়া হৈ যাব বুলি ভাবি পেলাই মই এই শিক্ষানুষ্ঠান খুলিছোঁ আৰু তোমালোকে ইমান সৰু চিন্তাবোৰ কিয় কৰা। তেখেতৰ নাম কৰিব খোজা সময়ত তেওঁ এনেকৈ আমাক এই কথাটোত অগ্ৰাহ্য কৰিছিল। গতিকে তেওঁ জীৱন্ত কালত আমি মহাবিদ্যালয়খনক তেখেতৰ নাম কৰিব পৰা নাছিলোঁ। গতিকে এই সময়ছোৱাত এনেকুৱা ধৰণৰ মানসিকতা তেওঁ ডিব্ৰুগড় মহাবিদ্যালয়ৰ ক্ষেত্ৰত বা আন শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতো আছিল। তেখেতে নিজাকৈ নিজৰ কামখিনিৰ কথা কেতিয়াও ব্যক্ত কৰা নাছিল। গতিকে আজি এই কথাখিনি শ্ৰুতি শিল্পী সমাজে যে ইমান আদৰেৰে মনত ৰাখি তেখেতক বঁটা প্ৰদান কৰিবলৈ বিচাৰিলে বা তেখেতক মৰণোত্তৰভাৱে হ'লেও এই শ্ৰদ্ধাৰ্ঘ্য আগবঢ়ালে, তাৰ বাবে শতকোটি প্ৰণাম জনাইছোঁ, তেখেতক ধন্যবাদ জনাইছোঁ। আৰু শ্ৰুতি শিল্পী সমাজৰ উত্তৰ কামনা কৰিছোঁ। আৰু শ্ৰুতি শিল্পী সমাজো সঁচাকৈ মানৱ সেৱাৰ বাবে কৰা এটা অনুষ্ঠান, তেখেতসকললৈ বহুত ধন্যবাদ জনাইছোঁ। কৰ্কট ৰোগীসকলৰ তথা কৰ্কট ৰোগীসকলৰ লগত যোৱা 21টি বছৰ যে আমি কাম কৰি আহিছোঁ, তাত মই ভাবোঁ যে মই অকলশৰীয়াকৈ একো কৰা নাই। মোৰ দলটি গোটেই দলটি তথা ৰাইজৰ যি আমি সঁহাৰি পাইছোঁ তেওঁলোক সকলোকে মই মোৰ ধন্যবাদ জনাইছোঁ। তেওঁলোক সকলোৰে হৈ আজি মই এই সন্মানটি গ্ৰহণ কৰিছোঁ। পুনৰবাৰ শ্ৰুতি শিল্পী সমাজক মই আন্তৰিক ধন্যবাদ জনাব বিচাৰিছোঁ। সমাজমুখী ইমান সুন্দৰ কিছুমান পদক্ষেপ তেওঁলোকে লৈছে, অকল কাৰোবাক সন্মান জনোৱাৰ ক্ষেত্ৰতে নহয়, মই কৰ্কট ৰোগৰ ক্ষেত্ৰতে যিখিনি তেওঁলোকে সজাগতা স্ক্ৰিনিং কেম্প যোনবোৰ তেওঁলোকে পাতিছে, যোৱা বছৰ যোৱা 10টা বছৰ মই দেখি আহিছোঁ। অনুষ্ঠানটিক ওপৰত থকা জনে আৰু শক্তি দিয়ক, তেওঁলোকে যাতে যুগে উন্নতি কৰিব পাৰে আৰু যাতে আগবাঢ়ি যাওক, এই মই ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ। পুনৰবাৰ উদ্যোক্তাসকলক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমাজৰ এনেকুৱা আৰু কিছুমান ছাইড বা দিশ আছে নেকি যিয়ে ধৰক বিভিন্ন সমস্যাবিলাক আজিও ঘৰুৱা বা সম্পূৰ্ণ হৈ আছে, যিটো ধৰক কৰণীয় কাম আছে বুলি আপুনি ভাবে? নানান ধৰণৰ
ধৰণৰ কাম আছে সমাজখনত। মই সেইকাৰণে অলপদিন আগতে মই এষাৰ কথাই কৈছোঁ যে চাৰিওপিনে বহুকুৰা জুই জ্বলি আছে আৰু আমি নিজকে এটা টিপচী চৰাই বুলি ভাবি লৈ আমি কেতিয়াও কি হয় আমি ভাবোঁ যে মই নিজে আগবাঢ়ি গ'লে কিছুমান কাম মই কৰিব নোৱাৰিম, কিন্তু আৰম্ভ কোনোবাই কৰিব লাগিব। যদি আপুনি আৰম্ভ কৰে, সেই টিপচী চৰাইটিয়েও যদি সেই জ্বলি থকা জুইকুৰাত নিজৰ ঠোঁটত অকণমান পানী লৈ আহি সেই জুইকুৰাত যদি পেলাই জুইকুৰা নুমাবলৈ চেষ্টা কৰে, তেওঁকে দেখি বহুতে অনুকৰণ কৰিব। তেনেকুৱা জুই বহুতো জ্বলি আছে, সমাজখনত কৰণীয় বহুখিনি আছে আৰু আজিৰ দিনটোত বহুতো তেনে অনুষ্ঠান আছে, কিন্তু আজি অসমত এই অনুষ্ঠান মই কৰ্কট ৰোগৰ ক্ষেত্ৰতে কম, অত্যন্ত কম অনুষ্ঠান আছে। আজি আমাক আৰু বহুতো অনুষ্ঠান লাগে আৰু আমি পৃথক হৈ অকলশৰীয়াকৈ কাম কৰিলে নহ'ব, সকলোকে সমাজখনত ল'ব লাগিব আৰু অনুষ্ঠান গঢ়িব লাগিব। আৰু তেতিয়াহে মই ভাবোঁ যে কৰ্কট ৰোগীসকলৰ ক্ষেত্ৰত আমি যোনটো স্তৰত কাম কৰি আছোঁ আমি আৰু আগবাঢ়ি যাব পাৰিম। আৰু সমান্তৰালভাৱে যিসকলে ইমান সুন্দৰকৈ কাম কৰি আহিছে আৰু তেওঁলোকে টিমবোৰ গঠন কৰিছে, দলবোৰ গঠন কৰিছে, তেওঁলোকক আমি সহায় সহযোগ চৰকাৰৰ তৰফৰ পৰা তথা সমাজখনৰ তৰফৰ পৰা আমি তেওঁলোকক দিব লাগিব, তেতিয়া আমি আগবাঢ়ি নিশ্চয় যাব পাৰিম। ধন্যবাদ। চাওক, আমেৰিকাৰ প্ৰেছিডেণ্টজনেও যদি গল্ফ খেলিবলৈ অকণমান সময় পায়, মইতো সাধাৰণ এজন আয়ুক্তহে, সময় বহুত থাকে। সময় আপুনি টাইম মেনেজমেণ্ট কেনেধৰণে কৰে নহয়নে? সময় বহুত থাকে, যদি আপুনি সময় বিচাৰিব জানিব লাগিব। সময় বিচাৰিলে আপোনাৰ সময় আপুনি নিশ্চয় পাব। পোনপ্ৰথমতে মই শিল্পী সমাজক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ মৰণোত্তৰভাৱে তেওঁ বিশিষ্ট শিক্ষাবিদ স্বৰ্গীয় নন্দলাল বৰগোহাঁইক আজি এই বঁটা প্ৰদান কৰাৰ বাবে 1992 চনত তেওঁ নন্দলাল বৰগোহাঁই স্মৃতি মহাবিদ্যালয় এখন প্ৰতিষ্ঠা কৰিছিল আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে তেওঁ ডিব্ৰু মহাবিদ্যালয়খনৰো তেওঁ প্ৰতিষ্ঠাপক আৰু প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। তাৰপিছত তেওঁ অৱসৰ গ্ৰহণ কৰাৰ পিছত ডিব্ৰু মহাবিদ্যালয় স্মৃতি মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। তেওঁ জীৱনৰ কালত গোটেই জীৱনটো শিক্ষাৰ লগত তেওঁ জড়িত আছিল আৰু সেইকাৰণে তেওঁ তাৰমানে তেওঁ জীৱন্ত কালত যদি সন্মানটো নাপালে, তাৰমানে মই পৰিয়ালবৰ্গৰ পৰা ক'বলৈ বিচাৰিছোঁ, কিন্তু আজি মৰণোত্তৰভাৱে যে তেওঁক বঁটা প্ৰদান কৰিছে, আমি পৰিয়ালবৰ্গৰ পিনৰ পৰা নিশ্চয় আনন্দিত হৈছোঁ আৰু চন্দন পাঠক ডাঙৰীয়াৰ নেতৃত্বত শিল্পী সমাজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া ক'ব পাৰিম। সংগীত সূৰ্য সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি শ্ৰুতি শিল্পী সমাজ ডিব্ৰুগড় আৰু ডিব্ৰুগড় হনুমান বস সুৰজমল কানড় মহাবিদ্যালয়ৰ সক্ৰিয় সহযোগত আমি ত্ৰয়োদশ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি এক বঁটা প্ৰদান অনুষ্ঠান মানুহে মানুহৰ বাবে আমি আজি লালচান্দ কানড় প্ৰেক্ষাগৃহত আমি অনুষ্ঠিত কৰিছোঁ। এই কাৰ্যসূচীৰ আমাৰ মূল উদ্দেশ্য হৈছে যে সমাজ জীৱনলৈ যিসকল ব্যক্তিয়ে অনবদ্য অৱদান আগবঢ়াইছে বিভিন্ন ধৰণে সামাজিক সেৱাত, সেইসকল মহান ব্যক্তি বা অনুষ্ঠানক আমি এই বঁটাৰে তেখেতসকলক এটা সন্মান যাচিবলৈ আমি প্ৰয়াস কৰোঁ। আৰু মানুহে মানুহৰ বাবে আমি এইবাৰ তৃতীয়বাৰ আমি এই অনুষ্ঠান আমি আয়োজন কৰিছোঁ। এই বছৰ আমি এই বঁটা মানৱতাৰ বঁটা শিতানত আমি দীপশিখা কেঞ্চাৰ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা মৰিগাঁও জিলাৰ জিলা আয়ুক্ত সন্মানীয় দেৱাশিষ শৰ্মাদেৱক আমি এইবাৰ এই বঁটা দিছোঁ। তেখেতে দীপশিখা কেঞ্চাৰ ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰি মুম্বাই আৰু গুৱাহাটী লগতে সদ্যহতে ডিব্ৰুগড়ত তেখেতে এটা কেন্দ্ৰ ইয়াত স্থাপন কৰিছে। এই অনুষ্ঠানসমূহৰ জৰিয়তে তেখেতে যথেষ্ট মানৱ সেৱা, যিসকল কৰ্কট ৰোগী মুম্বাইলৈ যায় চিকিৎসাৰ কাৰণে, দীপশিখা কেঞ্চাৰ ফাউণ্ডেশ্যনে সেইসকল ৰোগীক যথেষ্টখিনি সেৱা আগবঢ়াই আহিছে, বিশেষকৈ দেৱাশিষ শৰ্মাৰ নেতৃত্বত এই সেৱা। গতিকে এইগৰাকী মহান ব্যক্তিক ক'ভিডৰ সময়ত তেখেতে মুম্বাইৰ পৰা যিসকল ব্যক্তিক স্থানান্তৰিত কৰিছিলে তেখেতসকলৰ সুৰক্ষাৰ কাৰণে,
তেখেতে নেতৃত্ব দিছিলে 4খন নাইট ছুপাৰ মুম্বাইৰ পৰা তেখেতে গুৱাহাটীলৈ লৈ আনিছিলে আৰু সেইসকল ৰোগীক তেখেতক যাতে ভাগৰি নপৰে, কোনো যাতে কষ্ট নাপাতে, গীত মাত কৰি তেখেতক প্ৰয়োজন সাপেক্ষত তেওঁ গাড়ী চলাই আহিছিলে বাছ। সেইগৰাকী মহান ব্যক্তিক আমি এইবাৰ মানৱতাৰ বঁটা প্ৰদান কৰিছোঁ। মানসৰ বঁটা প্ৰদান কৰিছোঁ আমি অসম অৰুণাচল প্ৰদেশৰ দাঁতিকাষৰীয়া জয়ৰামপুৰস্থিত RK মচাং মেমৰিয়েল ছ'চাইটিৰ প্ৰতিষ্ঠাপক কমলী মচাং মেডামক তেখেতক আমি এই বঁটা প্ৰদান কৰিছোঁ, মানৱ সেৱাৰ বঁটা। তেখেতে তাত RK মচাং মেমৰিয়েল ছ'চাইটিৰ জৰিয়তে তেখেতে সেই অঞ্চলৰ যিসকল লোক, ডেকা পুৰুষ মহিলা বা জীয়ৰী, এই লোকসকল যিসকলে নিচাৰ প্ৰতি আকৃষ্ট হৈ তেখেতসকলে বিভিন্ন বেমাৰ আজাৰ হৈছে, সেই অঞ্চলৰ সেই লোকসকলক নিচামুক্ত কৰিবলৈ কাৰণে তেখেতে RK মচাঙে যথেষ্টখিনি কাম তাত কৰি আছে। লগতে তেখেতে নাৰী শিক্ষাৰ কাৰণে যথেষ্ট কাম কৰিছে। তাত কস্তুৰবা গান্ধী বালিকা বিদ্যালয় প্ৰতিষ্ঠা কৰি তাত তেখেতে নাৰী শিক্ষাৰ কাৰণে বিশেষ এটা জোৰ দিয়া পৰিলক্ষিত হৈছে, যাতে ছোৱালীসকল তাত শিক্ষা লাভ কৰিব পাৰে। আৰু মহিলা সবলীকৃত কৰিবৰ কাৰণে তেখেতে তাত মহিলাসকলক ঘৰৰ পৰা উলিয়াই কামত লগাবলৈ কাৰণে তেখেতে বিভিন্ন পন্থা অৱলম্বন কৰিছে আৰু এই ক্ষেত্ৰত তেখেতে কৃতকাৰ্য হৈছে। আৰু লগতে আমি জীৱনজোৰা সাধনা বঁটা আমি এইবাৰ মৰণোত্তৰভাৱে ডিব্ৰু মহাবিদ্যালয় আৰু নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাতা নন্দলাল বৰগোহাঁইদেৱক আমি এইবাৰ এই বঁটা আমি প্ৰদান কৰিবলৈ বিচাৰিছোঁ মৰণোত্তৰভাৱে। আৰু তেখেতৰ পৰিবাৰে এই বঁটা গ্ৰহণ কৰিব। গতিকে তেখেতৰ পৰিবাৰো এগৰাকী সুসাহিত্যিক, সমাজসেৱিকা। গতিকে জ্যোতি বৰগোহাঁই বাইদেউকো আমি এইবাৰ সাহিত্য জ্যোতিৰে শ্ৰুতিৰ বিশেষ বঁটা আমি এইবাৰ আমি প্ৰদান কৰিছোঁ। ধন্যবাদ। সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ সংগতি ৰাখি শ্ৰুতি শিল্পী সমাজে ডিব্ৰুগড় কানড় মহাবিদ্যালয়ৰ সক্ৰিয় সহযোগত ভূপেন হাজৰিকাৰ আমি প্ৰেক্ষাগৃহত আজি আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ মূল উদ্দেশ্য এটাই যে সমাজ জীৱনলৈ আগবঢ়োৱা গৌৰৱ অৱদানৰ কাৰণে অৱদান আগবঢ়োৱা তিনিগৰাকী মহান ব্যক্তিক আমি এই বঁটা দিবলৈ এই বছৰ আগবাঢ়িছোঁ। তাৰে প্ৰথমগৰাকী ব্যক্তি হৈছে মানৱ দৰদী ব্যক্তি, সুহৃদ দেৱাশীষ শৰ্মা, দীপশিখা কেঞ্চাৰ ফাউণ্ডেশ্যনৰ তেখেত প্ৰতিষ্ঠাপক।